নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এটা বস্তু দেখাম। এই বস্তুটো চোৱাৰ পিছত আপোনালোকেও মানে ভাবিব লাগি বাধ্য হ'ব যে আমি আচলতে মানুহে তাৰমানে নাই কৰি থাকিব নাপায়। আমাৰ হাতত যিখিনি বস্তু আছে সেই বস্তুখিনি দিয়ে আমি আমাৰ অভাৱখিনি পূৰণ কৰিব কেনেকৈ পাৰোঁ, সেই বস্তুটো আপোনালোকক আজি এটা সম্পূৰ্ণ সত্য তথ্য এটাই দি আপোনালোকক তাৰমানে দেখাব খুজিছোঁ। চাওকচোন আপোনালোকে। আমি মানুহ হ'লোঁ বুলিয়ে যে আমাৰ হাতত চব বস্তু থাকোঁ সেইটোতো নহয়নে বাৰু। গতিকে আমাৰ যিখিনি বস্তু নাই সেইখিনি নোহোৱাখিনিক লৈ আমি দুখ কৰি নাথাকি পেলাই কি তাৰমানে আমাৰ যিখিনি আছে সেইখিনি দিয়ে যদি আমি ধুনীয়াকৈ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি জীৱনটো বহুত ধুনীয়াকৈ পাৰ কৰিব পাৰিম, নহয়নে? একে চাৰা টেমাটোৰ ওপৰতে তাৰমানে গাৰু বনাই লৈ পেলাই কি ধুনীয়াকৈ ঘুমাই আছে। গতিকে এটা গাৰুৰ অভাৱ হৈছে যদিও ই তাৰমানে চাৰা টেমাই দিয়ে সেই অভাৱটো পূৰণ কৰিছে, নহয়নে বাৰু? নমস্কাৰ বন্ধু।